নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ কিছুমান চাকৰি বেংকৰ ফালৰ পৰা মুকলি কৰি দিলে। এই চাকৰিসমূহৰ কাৰণে অৰ্হতা কিমান হয়, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেকেঞ্চিখিনি হৈছে এপেক্স বেংক ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 120টা এছিষ্টেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। ইয়াত আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিসমূহ। ইয়াত দেখিছে কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড 13/2/2024 ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখে লাষ্ট ডেট হয়। আৰু ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। 120টা এছিষ্টেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চি আছে। আৰু এপেক্স বেংক ৰিক্ৰুটমেণ্ট দেখিব পাইছে এছিষ্টেণ্টৰ ভেকেঞ্চি হয় 120টা আছে। আৰু পে স্কেল দিয়া হ'ব 18,730 পৰা 61,040 টকা পৰ্যন্ত। লগতে গ্ৰেড পে হ'ব 4,400 টকা। আৰু নেম অফ দ্য অৰ্গেনাইজেশ্যন দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, অসমতে চাকৰি। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব লাগিব। হেল্পলাইন দিয়া আছে, এইটো নাম্বাৰত আপোনালোকে হেল্পলাইনো সুধি ল'ব পাৰে। আৰু এইখিনি কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাৰিছে এজ লিমিট 21 পৰা 34 বছৰ পৰ্যন্ত। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব SC/ST 5 বছৰ মানে মানে আপোনালোকে 39 বছৰলৈকে, OBC 3 বছৰ 37 বছৰলৈকে, PWD 44 ইয়েৰ্ছলৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেশ্যন। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। গ্ৰেজুৱেশ্যন মানে হৈছে BA, BSc, BCom এনেকুৱা যে কিবা কোৰ্চ যদি কৰি দিছে BA, BSc, BCom তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকৰ দিছে গ্ৰেজুৱেশ্যন আপোনালোকৰ 45% মাৰ্ক লাগিব। লগতে লোকেল লেংগুৱেজ মানে আপোনালোকে আছামিজ জানিব লাগিব। এপ্লিকেশ্যন ফিজ দিয়া আছে 650 টকা। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। 650 টকা আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব অনলাইন যোগে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ এপেক্স বেংক বুলি গুগল বা ক্ৰমত চাৰ্চ কৰিব পাৰে। চাৰ্চ কৰি গৈ আপোনালোকে ইণ্টাৰনেট ৱেব ছেকশ্যন লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।